যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ কামৰূপ মেট্ৰ'ৰ ক্লাছ 10ৰ প্ৰি বৰ্ড এক্সামৰ 2023-24 চনৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন লগতে মই 45টা যি এমচিকিউ আহিছিলে আনসাৰখিনিও কৰি দিছোঁ ভিডিঅ'টি শেষলৈকে চাই থাকিবা এক নম্বৰত দিছিল হোৱাট ইজ দ্য নেম অফ দ্য প্ৰচেছ হুৱেৰ ফেটি ফুড বিকামছ ৰাঞ্চিড তলৰ কোনটো প্ৰক্ৰিয়াৰ বাবে তেল বা চৰ্বিযুক্ত খাদ্যবস্তুৰ পৰা দুৰ্গন্ধ ওলায় অপচনসমূহ দিছিলে ক্ষয়ীভৱন জাৰণ বিজাৰণ আৰু প্ৰতিস্থাপন বিক্ৰিয়া কাৰেক্ট আনসাৰ হৈছে অপচন নম্বৰ বি জাৰণ প্ৰক্ৰিয়াৰ বাবে তেল বা চৰ্বিযুক্ত খাদ্যবস্তুৰ পৰা দুৰ্গন্ধ ওলায় কুৱেশ্যন নম্বৰ 2 দিছিল Following observations were recorded when calcium oxide reacts vigorously with water. Identify the incorrect observations. Calcium oxide তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰাৰ সময়ত তলত দিয়া পৰ্যবেক্ষণসমূহ লিপিবদ্ধ কৰা হৈছে অশুদ্ধ পৰ্যবেক্ষণ হল অপচন দিছিলে এ এইটো এটা তাপগ্ৰাহী বিক্ৰিয়া অপচন বি দিছিলে শিথিলিত চূণ উৎপন্ন কৰে অপচন সি দিছিল পোৰা চূণ উৎপন্ন কৰে আৰু অপচন ডি দিছিল এইটো এটা তাপবৰ্জী প্ৰক্ৰিয়া অশুদ্ধ পৰ্যবেক্ষণ হৈছে অপচন নম্বৰ এ টো এইটো এটা তাপগ্ৰাহী বিক্ৰিয়া আৰু অপচন নম্বৰ 3 টো পোৰা চূণ উৎপন্ন কৰে গতিকে অপচন বি হৈছে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্যন 3 নম্বৰ which one of the following is acidic in nature তলৰ গুণটো আমলিক প্ৰকৃতিৰ গতিকে অপচন এ হ'ব কাৰেক্ট আনসাৰ পাকস্থলী ৰস আমলিক প্ৰকৃতিৰ তোমালোকৰ অপচনসমূহ কৈ থকা নাই কাৰণ অপচনসমূহ কৈ থাকিলে ভিডিঅ'টি বহুত দীঘলীয়া হৈ যায় আৰু যিসকল ছাত্ৰ ছাত্ৰীক কুৱেশ্যন পেপাৰসমূহ লাগে আনসাৰৰ সৈতে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেলত ফলো কৰি ল'বা তাত তোমালোকে পিডিএফ সমূহ পাবা একেবাৰে ফ্ৰী হয় এতিয়াই তোমালোকে ফলো কৰি লোৱা Next question, 4 number. If the pH of a solution changes from 3 to 4, then the solution is. যদি এটা দ্ৰব্যৰ pH 3 ৰ পৰা 4 লৈ পৰিৱৰ্তিত হয় তেন্তে দ্ৰব্যটো হ'ব less acidic কম আমলিক হ'ব অপচন এ হ'ব কাৰেক্ট আনসাৰ Question number 5. Which of the following metal reacts vigorously with oxygen? তলত উল্লেখ কৰা ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে গতিকে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে এনে অপচন এ হ'ব কাৰেক্ট আনসাৰ Question number 6 Which of the following elements is metalloid তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিয়াব তো ধাতুকল্প হ'ব বৰণ অপচন ডি হৈছে কাৰেক্ট আনসাৰ Question number 7 টো চোৱা In the formation of an ionic compound K2O its atom of K gives dash electrons to an atom of O আয়নীয় যৌগ K2O গঠন হওঁতে প্ৰতিটো K ৰ পৰমাণুৱে ওৰ এটা পৰমাণুক ড্যাশ ইলেক্ট্ৰন দিয়ে বা ওৰ এটা পৰমাণুলৈ টেক কৰে গতিকে অপচন এ হ'ব কাৰেক্ট আনসাৰ 1 কোৱেশ্চন নম্বৰ 8 দিছিল ZnOAl2O3 ৰ দৰে ধাতৱ অক্সাইডে এচিড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এই ধাতৱ অক্সাইডবোৰ কি সুধিছে যে এই ধাতৱ অক্সাইডবোৰ হৈছে উভয়ধৰ্মী অপচন সি হৈছে কাৰেক্ট আনসাৰ Question number 9 to চোৱা Butanol is a 4-carbon compound with the functional group. 4টা কাৰ্বনৰ যৌগ বিউটানত থকা কাৰ্যকৰী মূলক হ'ল 4টা কাৰ্বনৰ যৌগ বিউটানত থকা কাৰ্যকৰী মূলক হৈছে কিটন অপচন সি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন দিছিল Question number 10 which is not included in the same homologous series. তলৰ কোনটো একে সমগণীয় শ্ৰেণীৰ অন্তৰ্গত নহয় সুধিছে ঠিক একে সমগণীয় শ্ৰেণীৰ অন্তৰ্গত নহয় C4H8 নেক্সট কোৱেশ্চন 11 নম্বৰটো চোৱা তলৰ কোন দুটা অসংপৃক্ত হাইড্ৰকাৰ্বন সুধিছে গতিকে অপচন বি আৰু অপচন নম্বৰ ডি 2 আৰু 4 টো হ'ব কাৰেক্ট আনসাৰ মিন্স অপচন সি হ'ব কাৰেক্ট আনসাৰ ঠিক আছে 2 নম্বৰ আৰু 4 টো অসংপৃক্ত হাইড্ৰকাৰ্বন Question number 12 to চোৱা সাবুনি ভৱন বিক্ৰিয়া অধ্যয়ন কৰোঁতে এজন ছাত্ৰই নীলা ৰঙা লিটমাছ কাগজ ব্যৱহাৰ কৰি ইয়াৰ প্ৰকৃতি নিৰ্ণয় কৰে তেওঁ পৰ্যবেক্ষণৰ ভিত্তিত শুদ্ধ অভিমত হৈছে অপচন দিছিল এ বিক্ৰিয়া মিশ্ৰণটো আমলিক অপচন বি দিছিল বিক্ৰিয়া মিশ্ৰণটো প্ৰসম অপচন সি দিছিল বিক্ৰিয়া মিশ্ৰণটো ক্ষাৰকীয় অপচন ডি দিছিল বিক্ৰিয়া মিশ্ৰণটো আমলিক আৰু ক্ষাৰকীয় অপচন সি হ'ব কাৰেক্ট আনসাৰ
বিক্ৰিয়া মিশ্ৰণটো ক্ষাৰকীয় কুৱেশ্যন নম্বৰ 13 কোনটো মৌললৈ অষ্টক সূত্ৰটোৰ প্ৰযোজ্য আছিল অষ্টক সূত্ৰটোৰ প্ৰযোজ্য আছিল কেলছিয়ামলৈ অপচন বি হৈছে কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 14 এই মৌলকেইটাই ডবাৰেইনাৰৰ ট্ৰায়াড গঠন কৰে যদি এই মৌলকেইটাৰ পাৰমাণৱিক ভৰ 35.5 ইউ 126.9 ইউ তেন্তে বিআৰৰ পাৰমাণৱিক ভৰ কিমান হ'ব সুধিছে গতিকে আমি কি কৰিব লাগিব 35 আৰু 35.5 আৰু 126.9 ক 2 এৰে ডিভাইড কৰি দিব লাগিব ডিভাইড কৰি দিলে আমি 81.2 পাম হেতু হ'ব কাৰেক্ট আনসাৰ কোৱেশ্যন নম্বৰ 15 টো চোৱা বেছিভাগ কুশীয় মুদ্ৰাৰ কুশীয় প্ৰক্ৰিয়াৰ কুশীয় মুদ্ৰা হৈছে বেছিভাগ কুশীয় প্ৰক্ৰিয়াৰ কুশীয় মুদ্ৰা হৈছে এটিপি অপচন সি হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন 16 নম্বৰ তলৰ কোনটো তেজত অধিক দ্ৰৱণীয় কাৰ্বন ডাই অক্সাইড অপচন বি হ'ব কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 17 যদি লালয়জিত এমাইলেজৰ অভাৱ হয় তেন্তে মুখ গহ্বৰত তলৰ কোনটো পৰিঘটনা সঠিকভাৱে নহব যদিহে লালয়জিত এমাইলেজৰ অভাৱ হয় তেন্তে মুখ গহ্বৰত চেতসাৰ ভাঙি চেনিলৈ পৰিণত হোৱা পৰিঘটনাটো সঠিকভাৱে নহব অপচন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট 18 নম্বৰ পৰাগধানীত পৰাগৰেণু পোৱা যায় অপচন ডি হ'ব কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 19 টো চোৱা স্তম্ভ 1 লগত স্তম্ভ 2 টো মিলাবলৈ দিছিল আৰু শুদ্ধটো বাছি উলিয়াবলৈ দিছিল এতিয়া চোৱা স্তম্ভ 1 ৰ এইখিনিত অসমীয়াখিনি দিয়া নাই গতিকে বি ইউ ডবল ডি আই এন জি হোৱাটিং মানে হৈছে মুকুলোদ্গম নেক্সট স্পোৰ ফৰ্মেশ্যন মানে হৈছে ৰেণুৰ উৎপত্তি তাৰ পিছত দিছিল ভেজিটেটিভ প্ৰপগেশ্যন মানে হৈছে আংগিক বিস্তাৰণ ঠিক আছে মই অসমীয়াখিনি কৈ দিলো তোমালোকক আৰু দুই সাইডত দিছিল ৰ'জ হাইড্ৰা আৰু ৰাইজোপাছ গতিকে মুকুলোদ্গম হ'ব মানে বাৰ্ডিং হ'ব হাইড্ৰা অপচন বি হ'ব কাৰেক্ট আনসাৰ 2 নম্বৰ দিছিল স্পোৰ ফৰ্মেশ্যন মানে ৰেণুৰ উৎপত্তি হ'ব ৰাইজোপাছ অপচন সি হ'ব এটোৰ লগত মিলিব তাৰ পিছত দিছিল ভেজিটেটিভ প্ৰপগেশ্যন মানে আংগিক বিস্তাৰণ হ'ব গোলাপ অপচন এ হ'ব কাৰেক্ট আনসাৰ ঠিক আছে এতিয়া চোৱা অপচন এ ট্ৰু হ'ব শুদ্ধ উত্তৰ 1 নম্বৰটো সি লগত বি লগত মিলিব 2 নম্বৰটো মিলিব সি লগত 3 নম্বৰটো মিলিব এ লগত গতিকে অপচন এ হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো চোৱা 20 নম্বৰটো যৌন প্ৰজননৰ ফলত জন্ম হোৱা সন্তানে অধিক ভিন্নতা প্ৰদৰ্শন কৰে কাৰণ যৌন প্ৰজননৰ ফলত যিসমূহ সন্তান জন্ম হয় সেই সন্তানসমূহে অধিক ভিন্নতা প্ৰদৰ্শন কৰে এই কাৰণটো সুধিছে এই কাৰণটো হৈছে জিনীয় পদাৰ্থ একে প্ৰজাতিৰ দুজন পিতৃ মাতৃৰ পৰা আহে ইয়াৰ কাৰণে সন্তানে অধিক ভিন্নতা প্ৰদৰ্শন কৰে নেক্সট কুৱেশ্যনটো চোৱা উদ্ভিদত থকা বৃদ্ধিৰোধক হৰমন হ'ল উদ্ভিদত থকা বৃদ্ধিৰোধক হৰমন হৈছে এপচাইচিক এচিড অপচন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো চোৱা তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰমনবিধ হৈছে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰমনবিধ হৈছে ইনসুলিন যাৰ ফলত ডায়াবেটিছ ৰোগ হয় নেক্সট কুৱেশ্যনটো চোৱা আমি যেতিয়া নীলাজীবনৰ পাত স্পৰ্শ কৰোঁ তেতিয়া ইহঁত ভাজ খাবলৈ ধৰে আৰু জাপ খায় উদ্ভিদে স্পৰ্শৰ তথ্য কেনেকৈ প্ৰেৰণ কৰে নীলাজীবনৰ পাত তোমালোকে বহুতে হয়তো নিশ্চয় স্পৰ্শ কৰি পাইছা স্পৰ্শ কৰা বা টাচ কৰাৰ লগে লগে কি হয় ভাজ খাবলৈ ধৰে আৰু জাপ খাই যায় তো উদ্ভিদে সেই স্পৰ্শৰ তথ্য কেনেকৈ প্ৰেৰণ কৰে অপচন বি হ'ব কাৰেক্ট আনসাৰ উদ্ভিদজোপাই বৈদ্যুতিক ৰাসায়নিক সংকেত ব্যৱহাৰ কৰি কোষৰ পৰা কোষলৈ তথ্য স্থানান্তৰ কৰে নেক্সট কুৱেশ্যনটো চোৱা 24 নম্বৰ এটা নিউৰনত কেনেদৰে বৈদ্যুতিক প্ৰেৰণা গতি কৰে গতিকে ইয়াত থকা অপচনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ C2 নেক্সট কুৱেশ্যনটো চোৱা 25 নম্বৰ যিবোৰ অংগৰ উৎপত্তি স্থান বেলেগ কিন্তু দেহাত একে আৰু একে কাৰ্য সম্পন্ন কৰে সেইবোৰ হ'ল গতিকে যিবোৰ অংগৰ উৎপত্তি স্থান বেলেগ কিন্তু দেহাত একে আৰু একে কাৰ্য সম্পন্ন কৰে সেইবোৰ হৈছে সমবৃত্তিক অংগ অপচন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন চোৱা 26 নম্বৰ তলৰ কোনযোৰ ক্ৰমজমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্ধাৰণ কৰিব গতিকে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্ধাৰণ কৰিবলৈ হ'লে XY ক্ৰমজম হ'ব লাগিব অপচন বি হ'ব কাৰেক্ট আনসাৰ তাৰ পিছত দিছিল কুৱেশ্যন নম্বৰ 27 নিশ্চয়োক্তি বিজ্ঞানী এজনে এজোপা ওখ উদ্ভিদ আৰু এজোপা চাপৰ উদ্ভিদৰ সংকৰণ কৰে এই পৰীক্ষাত তেওঁ প্ৰথম প্ৰজন্ম F1ত কেৱল ওখ উদ্ভিদহে পাইছিল ওখ উদ্ভিদ পোৱাৰ কাৰণটো ইয়াত দিছিল ৰিজনটো দিছিল যে চাপৰ উদ্ভিদজোপা মৰি গ'ল গতিকে ইয়াত শুদ্ধ হ'ব অপচন নম্বৰ C2 নিশ্চয়োক্তি শুদ্ধ কিন্তু কাৰণটো অশুদ্ধ মানে যেটো কাৰণ দিছে যে চাপৰ উদ্ভিদজোপা মৰি গ'ল সেইভাবে ওখ উদ্ভিদ জোপা পাইছিল গতিকে এটো
যেটো নিশ্চয়ক্তি আছিল সেইটো শুদ্ধ আছিল কিন্তু যেটো কাৰণ ইয়াতে দিছিল ৰিজন যেটো দিছিলে এটো অশুদ্ধ গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন 28 নম্বৰ এখন দাপোনৰ সন্মুখত ৰখা লক্ষ্যবস্তুৰ সকলো অৱস্থানৰ বাবে গঠিত প্ৰতিবিম্বটো সদায় সংকুচিত থিয় আৰু অসল প্ৰকৃতিৰ হয় গতিকে দাপোনখন হ'ল গতিকে দাপোনখন হ'ব কনভেক্স উত্তল দাপোন হ'ব লাগিব ঠিক আছে কোৱেশ্চন নম্বৰ 29 এজন ছাত্ৰই উত্তল লেন্স ব্যৱহাৰ কৰি দূৰৰ অট্টালিকাৰ প্ৰতিবিম্ব পৰ্দাত গঠন হোৱা লক্ষ্য কৰিছে যদি তেওঁ লক্ষ্যবস্তু হিচাপে নীলা ৰঙৰ অট্টালিকা এটা বাছি লৈছে তেন্তে তলৰ বিকল্পসমূহৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা যিয়ে প্ৰতিবিম্বৰ সঠিক প্ৰকৃতি দিয়ে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ হট ওলোটা সংকুচিত আৰু নীলা ৰঙৰ অপচন সি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন 30 নম্বৰটো চোৱা দন্ত চিকিৎসকে কিয় দাঁতৰ ক্ষয় পৰীক্ষা কৰিবলৈ অবতল দাপোন ব্যৱহাৰ কৰে দন্ত চিকিৎসকসকলে দাঁতৰ ক্ষয় পৰীক্ষা কৰিবলৈ অবতল দাপোন ব্যৱহাৰ কৰে কাৰণ বিবৰ্ধিত আৰু অসৎ প্ৰতিবিম্ব পাবলৈ নেক্সট কোৱেশ্চন 31 নম্বৰ ৰামধেনুৰ গঠন সদায় সূৰ্যৰ বিপৰীত দিশত হয় অপচন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন 32 নম্বৰ মানুহৰ চকুৱে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফোকাস কৰিব পাৰে ইয়াৰ কাৰণটো কি সুধিছে মানুহৰ চকুৱে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফোকাস কৰিব পাৰে ইয়াৰ কাৰণটো হৈছে উপযোজন ক্ষমতা অপচন বি হ'ব শুদ্ধ উত্তৰ একমোডেশন কোৱেশ্চন নম্বৰ 33 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ যেটো ইয়াত ভালদৰে চিনিও পোৱা নাই আৰু অসুবিধা হৈছে এইখনত চিনি পোৱা দ্বিতীয় চিত্ৰ আছে এটো শুদ্ধ হ'ব ঠিক আছে কিউটো হ'ব শুদ্ধ উত্তৰ অপচন সমূহৰ বি নম্বৰটো হ'ব শুদ্ধ নেক্সট কোৱেশ্চন বিদ্যুৎ আধানৰ এসআই একক হ'ল বিদ্যুৎ আধানৰ এসআই একক হৈছে কুলম্ব অপচন এ হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো দিছিল এটা বৈদ্যুতিক বাল্ব 220 ভি আৰু 100 ডব্লিউৰ চিহ্নিত কৰা হৈছে যদিহে ইয়াক 110 ভিত ব্যৱহাৰ কৰা হয় তেন্তে ইয়াৰ ক্ষমতা কিমান হ'ব সুধিছে তে অংকটো মই তোমালোকক কৰি দিছিলৱে কিতাপৰ পৰা ডাইৰেক্ট দিছে কোৱেশ্চনটো অপচন বি হ'ব কাৰেক্ট আনসাৰ 25 ওয়াট কোৱেশ্চন নম্বৰ 36 তলৰ চিত্ৰত দণ্ডচুম্বকৰ চুম্বক বল ৰেখা দেখুওৱা হৈছে কোনটো শুদ্ধ চিত্ৰ সুধিছে শুদ্ধ চিত্ৰটো হৈছে প্ৰথম চিত্ৰটো হৈছে শুদ্ধ নেক্সট কোৱেশ্চন দিছিল কোৱেশ্চন নম্বৰ 37 ত সোহাতৰ বুঢ়া আঙুলি নীতি অনুসৰি বুঢ়া আঙুলিয়ে নিৰ্দেশ কৰে সোহাতৰ বুঢ়া আঙুলি নীতি অনুসৰি বুঢ়া আঙুলিয়ে বিদ্যুৎ প্ৰবাহৰ দিশ নিৰ্দেশ কৰে কোৱেশ্চন নম্বৰ 38 বৈদ্যুতিক প্ৰবাহে এখন চৌম্বক ক্ষেত্ৰৰ সৃষ্টি কৰিব পাৰে এই পৰিঘটনাটো আৱিষ্কাৰ কৰিছিল বৈদ্যুতিক প্ৰবাহে যে এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰিব পাৰে এই পৰিঘটনাটো আৱিষ্কাৰ কৰিছিল অৰষ্টেড অপচন সি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো দিছিল তলত দিয়াবোৰৰ পৰা শক্তিৰ নৱীকৰণ অযোগ্য উৎসটো বাছি উলিওৱা গতিকে শক্তিৰ নৱীকৰণ অযোগ্য উৎসটো হৈছে প্ৰাকৃতিক গেছ নেচাৰেল গেছ এনে কয়লা পেট্ৰলিয়াম এইবিলাক অপচন সি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন চোৱা 40 নম্বৰ জলবিদ্যুৎ শক্তি প্ৰকল্পত অধিক উচ্চতাৰ পৰা পানী পৰিলে অধিক বৈদ্যুতিক শক্তি উৎপাদন কৰিব পাৰি ইয়াৰ কাৰণটো কি সুধিছে গতিকে ইয়াৰ কাৰণটো হৈছে অধিক পৰিমাণৰ স্থিতি শক্তি গতি শক্তিলৈ ৰূপান্তৰিত হয় সেইবাবে জলবিদ্যুৎ শক্তি প্ৰকল্পত অধিক উচ্চতাৰ পৰা পানী পৰিলে অধিক বৈদ্যুতিক শক্তি উৎপাদন কৰিব পৰা যায় কোৱেশ্চন নম্বৰ 41 কি ঘটিব যেতিয়া তলত দিয়া খাদ্য শৃংখলৰ পৰা হৰিণা নাইকিয়া হয় এতিয়া সাধাৰণতে কি হয় ঘাঁহ হৰিণাই ঘাঁহ খায় বাঘে হৰিণাক খায় গতিকে এই খাদ্য শৃংখলটোৰ পৰা বা ফুড চেইনটোৰ পৰা যদি হৰিণা নাইকিয়া হৈ যায় তেতিয়া কি হ'ব সুধিছে অপচন দিছিলে এ দা পপুলেশন অফ টাইগাৰ ইনক্ৰিজেস বাঘৰ সংখ্যা বাঢ়িব বাঘৰ সংখ্যা বাঢ়িব জানো হৰিণা নাথাকিলে বাঘে কি খাব গতিকে বাঘৰ সংখ্যা কমিব এইটো শুদ্ধ বি নম্বৰ দিছিল পপুলেশন অফ গ্ৰাছ ডিক্ৰিজেস ঘাঁহৰ সংখ্যা কমিব এতিয়া হৰিণা যদি নাথাকে ঘাঁহৰ সংখ্যা কমিব জানো ঘাঁহৰ সংখ্যাটো বাঢ়িব কাৰণ হৰিণাহে ঘাঁহ খায় বাঘেটো ঘাঁহ খাব নোৱাৰে 3 নম্বৰ দিছিল টাইগাৰ উইল ষ্টাৰ্ট ইটিং গ্ৰাছ বাঘে ঘাঁহ খাবলৈ আৰম্ভ কৰিব বাঘে জানো ঘাঁহ খায় বাঘ হৈছে মাংসভোজী প্ৰাণী বাঘে কেতিয়াও ঘাঁহ নাখায় কেইটো শুদ্ধ অপচন দিছিল পপুলেশন অফ টাইগাৰ ডিক্ৰিজেস এণ্ড পপুলেশন অফ গ্ৰাছ ইনক্ৰিজেস বাঘৰ সংখ্যা কমিব আৰু ঘাঁহৰ সংখ্যা বাঢ়িব গতিকে হৰিণা যেহেতু নাথাকিব হৰিণাই ঘাঁহ নাখাব নোখোৱাৰ ফলত ঘাঁহৰ সংখ্যা কি হ'ব বাঢ়ি যাব আৰু বাঘে হৰিণা নাথাকিলে বাঘে খাব কি খোৱা খাদ্যৰ অভাৱ হ'ব ফলত কি হ'ব বাঘবিলাকৰ মৃত্যু হ'ব গতিকে বাঘৰ সংখ্যা কমিব আৰু ঘাঁহৰ সংখ্যা বাঢ়িব অপচন ডি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 42 দিছিল নিশ্চয়ক্তি ষ্ট্ৰেটোস্ফিয়াৰৰ ওজন স্তৰ ভাল ওজন হয়
ইয়াৰ কাৰণটো দিছিল কাৰণ ষ্ট্ৰেটোস্ফিয়াৰৰ অজনে আমাক অতি বেঙুনীয়া ৰশ্মিৰ হানিকাৰক প্ৰভাৱ যেনে ছালৰ কেঞ্চাৰৰ পৰা ৰক্ষা কৰে সেইটোতো হয় নিশ্চয়ক্তিও শুদ্ধ আৰু কাৰণটো শুদ্ধ আৰু কাৰণ ষ্ট্ৰেটোস্ফিয়াৰৰ অজন ভাল অজন হয় কাৰণ সেই ষ্ট্ৰেটোস্ফিয়াৰৰ অজনে কি কৰে আমাক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিৰ হানিকাৰক প্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰে আৰু যদি ৰক্ষা নকৰিলেহেঁতেন ছালৰ কেঞ্চাৰৰ নিচিনা ৰোগ হ'লহেঁতেন গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নিশ্চয়ক্তিটো আৰু কাৰণটো দুয়োটাই সত্য বা শুদ্ধ কাৰণ নিশ্চয়ক্তিৰ শুদ্ধ কাৰণটো নিশ্চয়ক্তিৰ শুদ্ধ ব্যাখ্যা অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন 43 নম্বৰ বৃহৎ নদী বান্ধ নিৰ্মাণৰ লগত জড়িত সমস্যাসমূহ হ'ল অপশ্যন দিছিল এ বৃহৎ পৰিসৰৰ শস্য পথাৰ হেৰুৱাবলগীয়া হয় এইটো শুদ্ধ বৃহৎ নদী বান্ধ নিৰ্মাণৰ লগত কৰিলে বৃহৎ পৰিসৰৰ শস্য পথাৰ হেৰুৱাবলগীয়া হয় অপশ্যন বি দিছিল বৃহৎ পৰিস্থিতি যন্ত্ৰ বিনষ্ট হয় এইটো শুদ্ধ অপশ্যন চি দিছিল নাইডাৰ এ আৰু বি মানে এ আৰু বি এটাও নহয় অপশ্যন ডি দিছিল বোথ এ আৰু বি দুইটাই শুদ্ধ গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা 44 নম্বৰ তলত দিয়া বক্তব্যসমূহৰ ভিতৰত বহনক্ষম উন্নয়নৰ ধাৰণাটো সঠিকভাৱে বৰ্ণনা কৰা বক্তব্যসমূহ বাছি উলিওৱা এ নম্বৰ দিছিল পৰিৱেশৰ ন্যূনতম ক্ষতিৰ লগতে পৰিকল্পিত উন্নয়ন বিত দিছিল পৰিৱেশৰ ক্ষতি হ'লে উন্নয়ন প্ৰয়োজন অপশ্যন চিত দিছিল পৰিৱেশ সংৰক্ষণৰ বাবে সকলো উন্নয়নমূলক কাম বন্ধ কৰা অপশ্যন ডিত দিছিল সকলো অংশীদাৰৰ বাবে গ্ৰহণযোগ্য উন্নয়ন গতিকে বহনক্ষম উন্নয়নৰ ধাৰণাটো সঠিকভাৱে বৰ্ণনা কৰা বক্তব্যসমূহ বাছি উলিয়াবলৈ দিছে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ পৰিৱেশৰ ন্যূনতম ক্ষতিৰ লগতে পৰিকল্পিত উন্নয়ন আৰু অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ সকলো অংশীদাৰৰ বাবে গ্ৰহণযোগ্য উন্নয়ন গতিকে অপশ্যন এ দিয়া আছিল এ আৰু 4 এটো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন 45 নম্বৰ সঠিক শব্দৰ সংমিশ্ৰণটো বাছি উলিওৱা যিয়ে জীৱাশ্ম ইন্ধন নুবুজায় অপশ্যন দিছিলে এ ওয়াইণ্ড অচিয়ান এণ্ড কয়েল বতাহ মহাসাগৰ আৰু কয়লা থাকিলে জীৱাশ্ম ইন্ধন বুজায় আমাক নুবুজায়হে সুধিছে গতিকে এইটো নহ'ব বিত দিছিল কেৰাচিন বতাহ আৰু জোৱাৰ গতিকে কেৰাচিন থাকিলেও যিটো জীৱাশ্ম ইন্ধন বুজাব ডি নম্বৰ দিছিল পেট্ৰলিয়াম কাঠ আৰু সূৰ্য পেট্ৰলিয়াম থাকিলে জীৱাশ্ম ইন্ধন বুজাব তাৰপিছত চি নম্বৰ দিছিল বতাহ কাঠ আৰু সূৰ্য এইটোৱে কিন্তু জীৱাশ্ম ইন্ধন নুবুজায় গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন 46 নম্বৰ অক্সিজেন লাভ কৰা অথবা হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহৰ এটাকৈ উদাহৰণ সহ ব্যাখ্যা কৰা ইয়াত অক্সিডেশ্যন জাৰণ আৰু ৰিডাকশ্যন মানে বিজাৰণ ইয়াৰ উদাহৰণ সহ ব্যাখ্যা কৰিবলৈ দিছিল ইয়াত দিছিলে 2 নম্বৰ গতিকে এমচিকিউ এটাৰ আনসাৰখিনি তোমালোকক কৈ দিলোঁ ইয়াৰ পিছৰখিনি তোমালোকে চাই যোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে বহুতে ইয়াত অসুবিধা পাব পৰা তোমালোকে কাৰণ কুৱেশ্যন পেপাৰখনত ভালদৰে চিনি নাপাব পৰা গতিকে তোমালোকৰ বাবে পিডিএফৰ ব্যৱস্থা কৰিছোঁ তোমালোকে আমাৰ ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি ফেচবুক হোৱাটছআপ টেলিগ্ৰাম আদিত ফ'ল' কৰি ল'বা তাত তোমালোকে পিডিএফসমূহ পাবা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ইতিমধ্যে বহুকেইখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ আনসাৰৰ সৈতে ভিডিঅ' আপলোড কৰি দিছোঁ সেইসমূহ যদিহে তোমালোকে চোৱা নাই প্লেলিষ্ট সেকশ্যনত যাবা তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা আৰু তোমালোকে জনাবাচোন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ আনসাৰৰ সৈতে ভিডিঅ' তোমালোকক লাগে মই চেষ্টা কৰিম কুৱেশ্যন আনসাৰখিনি তোমালোকক কৰি দিবলৈ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু কিবা যদি অসুবিধা পোৱা কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা